তোমালোকৰ যিটো বছৰেকীয়া পৰীক্ষা এই বছৰেকীয়া পৰীক্ষাৰ কুৱেশ্যন পেপাৰ হ'ল লৈছে অসমীয়া বিষয়ৰ ক্লাছ 8ৰ বহু ছাত্ৰ ছাত্ৰীৰ 50 মাৰ্কছৰ কুৱেশ্যন হয় গতিকে 50 মাৰ্কছৰ মই ইতিমধ্যে আলোচনা কৰিছোঁ আৰু এইখন হৈছে 100 মাৰ্কছৰ কুৱেশ্যন পেপাৰ যিসকলৰ পৰীক্ষা হ'ব তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হ'ব ঠিক আছে আমি যিকোনো পৰীক্ষা দিব যোৱাৰ আগতে মডেল কুৱেশ্যন হওক প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন হওক বা বেলেগৰ কুৱেশ্যন হওক আমি চাই যোৱাটো বহুতেই ইম্পৰ্টেণ্ট সো সময় 3 ঘণ্টা থাকে 100 নম্বৰৰ কাৰণে গতিকে কেনেকুৱা প্ৰশ্ন আহিছিল কেনেকুৱা আহিছিল আটাইখিনি তোমালোকৰ আলোচনা কৰিম ছাত্ৰ-ছাত্ৰীসকল ক্লাছটো আগবাঢ়ি যোৱাৰ আগতে বা কুৱেশ্যন পেপাৰখন ডিছকাছ কৰাৰ আগতে তোমালোক অৱগত কৰাব বিচাৰোঁ অনলাইন টিউশ্যনৰ ব্যৱস্থা কৰা হৈছে প্ৰত্যেক বছৰতে এইবাৰো আমি ক্লাছ 8, 9, 10ৰ অনলাইন টিউশ্যন হ'ব এইবাৰ ক্লাছ 7ৰ পৰা হ'ব 7, 8, 9, 10 এই যিকেইটা 4টা ছাবজেক্টৰ 4টা ক্লাছৰ 4টা বিষয় পঢ়োৱা হ'ব মেথ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিছ গ্ৰামাৰ য'ত লাইভ ক্লাছ হ'ব নোৱাৰে সুধিব পাৰিবা গতিকে ইচ্ছুক ছাত্ৰ-ছাত্ৰীসকলে সোনকালে জইন হ'লে হ'ব পাৰিবা ঠিক আছে হোৱাটছএপ নম্বৰ যিটো আছে সেই নম্বৰতে SMS কৰিলে হ'ল আৰু আমাৰ বছৰকৰ কাৰণে তোমালোকে যদি ল'ব বিচাৰে এক বছৰ তোমালোকে কোনো চিন্তা নকৰাকৈ যদি ল'ব বিচাৰে তেতিয়াহ'লে মাত্ৰ পে'মেণ্ট কৰিব লাগিব 999 টকা ঠিক আছে 999 পে'মেণ্ট কৰিলে তোমালোকে এবছৰ সম্পূৰ্ণ পাই যাবা গতিকে যিসকল ছাত্ৰ ইচ্ছুক হয় হোৱাটছএপ SMS কৰিবা আৰু কোনোবাই যদি কমকৈও পে'মেণ্ট কৰিব বিচাৰে তেতিয়াহ'লে কৰিব পাৰিবা নাম্বাৰটো দেখা পাইছে তোমালোকে 9394628219 এটা প্ৰশ্নখিনিলৈকে আগবাঢ়িছোঁ প্ৰথম প্ৰশ্নটো যিকোনো এটা কবিতা কবি পৰিচয় দি প্ৰথম আঠশাৰী মুখস্থ লিখা সুখ আৰু শিশুলীলা য'ত দুই নম্বৰকে 2 নম্বৰ 8 নম্বৰ টোটেল 10 নম্বৰ থাকিব 2 নম্বৰ উত্তৰ দিয়া যিকোনো 10টা ইয়াত 1 পূৰণ 10 নম্বৰ থাকিব তাৰপিছত নেক্সট হ'ল ক নিয়ৰে হিয়াত কি সাঁচি থোৱা কথা কৈছে চোৱা কবিতাকেইটা চাবা দেই তোমালোকে আৰু কবিতা লিখি মুখস্থ কৰিলে বেছি ভাল হয় এটা তোমালোকৰ স্পষ্ট হ'ব আৰু নাম্বাৰটো ফুল মাৰ্কছ পাব পাৰিবা নিয়ৰে হিয়াত কি সাঁচি থোৱা কথা কৈছে সেইটো হৈছে নিজম আকাশত নিয়ৰে হিয়াত কি সাঁচি থোৱা কথা হৈছে নিজম আকাশত নিচুক কথাটি সাঁচি থোৱাৰ কথা কৈছে ঠিক আছে নিজম আকাশৰ নিচুক কথাটি সাঁচি থোৱা কথা কৈছে মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়ত লাচিত বৰফুকনে কাক লোৱা লগাই দিছে বৰফুকনে কাক লোৱা লগাই থৈছিল সেইটো হৈছে ৰামচৰণ এন ফ্ৰাংকৰ প্ৰকৃত বন্ধুগৰাকীৰ নাম কৈছে কীৰ্তি হৈছে যিখন ডায়েৰী আৰু তেখেতে সেই ডায়েৰীখনকে প্ৰকৃত বন্ধু হিচাপে নামকৰণ কৰিছে সেইটো হৈছে কীৰ্তি আপোন পাহৰা বীৰক কি বুলি কোৱা হয় আখ্যা দিছে সেইটো হৈছে অজেয় নজৱান বুলি আখ্যা দিছে বিষ্ণুৰ চৰিত অৱতাৰ কি হৈছে নৰসিংহ হৈছে বিষ্ণুৰ চৰিত অৱতাৰ 2001 চনত চনটো কি বৰ্ষ হিচাপে ঘোষণা কৰা হৈছে 2001 চনটো এইটো তোমালোকে কমেন্ট সেকশনত জনাবাইছে মই প্ৰতিটো ভিডিওতে এটা কমেন্ট সেকশনত তোমালোক লও গতে 2001 চনত কি হ'ব এইটো তোমালোকে কমেন্ট সেকশনত আৰু যাৰে হয় তাৰ মই পিন কৰি দিম ঠিক আছে হেৰিটো কমেন্টটো পিন কৰি দিম উদ্যোগতিৰ পথত কিয়ে বাধা দিয়ে চিন্তা হ'ব ইয়াৰ শুদ্ধ উত্তৰ কবিয়ে ধ্যানমগ্ন যোগী বুলি কাক কৈছে মুনিকক কৈছে শিলভদ্ৰৰ প্ৰকৃত নাম কি হৈছে ৰেৱতী মোহন দত্ত চৌধুৰী তাৰপিছত নেক্সট আছে যতীনাথ দুৱাৰাৰ অসমীয়া গদ্য সাহিত্যৰ জনক কোন হ'ব ভট্টদেৱ হ'ব যতীনাথ দুৱাৰাৰ একমাত্ৰ গদ্য পুথিখনৰ নাম হৈছে কথা কবিতা হৈছে গোৱালপাৰা জিলাৰ পাগলা টেকত কি উদ্ধাৰ হৈছিল সেইটো হৈছে বৌদ্ধ স্তূপৰ বিৰল ভাস্কৰ্য উদ্ধাৰ হৈছিল তাৰপিছত নেক্সট হ'ল 3 নম্বৰটো চমু টকা লিখা যিকোনো পাঁচটা তোমালোকে নিশ্চয় কিতাপখন পঢ়িছে মানুহতকৈ কাগজৰ ধৈৰ্য বেছি বুলি এন ফ্ৰাংকৰ ডায়েৰীত কি উপলব্ধি কৰিছিল পাঁচটা লিখিলে হ'ল হৰিক দৈত্য বংশৰ চিৰবৌৰী বুলি দৈত্যৰাজ হিৰণ্যকশিপুৰ কি কৈছিল কিয় কৈছিল মহিলাক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ প্ৰথম পদক্ষেপ কি আছিল ধন গুলৈৰ কেনেকৈ উৎপত্তি হয় চমুকৈ লিখা শংকৰদেৱে অসমীয়া সমাজৰ পৰা কি আঁতৰালে কেনেকুৱা কথাই ৰবীন্দ্ৰৰ মনত ভয় সৃষ্টি কৰে প্ৰত্নতত্ত্বৰ বুলিলে কি বুজা পুৰণি কালত কলা সম্পদসমূহৰ অধ্যয়নৰ জৰিয়তে আমি কিহৰ বিষয়ে জানিব পাৰো নিশ্চয় তোমালোকে সেইখিনি পঢ়িছে আৰু তোমালোকে পৰীক্ষাৰ কাৰণে যদি চোৱা নাই এইখিনি তোমালোকে কিতাপৰ পৰা ধুনীয়াকৈ চাই ল'বা ঠিক আছে নেক্সট আহিল আমাৰ প্ৰসংগ সংগতি দৰ্শা ব্যাখ্যা কৰা যিকোনো এছোৱা য'ত 5 নম্বৰ আছে দুটা দিয়া আছে সংস্কৃতি হ'ল জাতীয় জীৱনৰ চালিকা শক্তি আফুগুটি পঠিয়াইছা পতাত পিহিলে পানী হ'ব যিকোনো এটা লিখিলে হ'ল ভাৱ বহলাই লিখা যিকোনো এটা 3 নম্বৰ আছে বিজ্ঞান শাস্ত্ৰ জ্ঞানৰ ভঁৰাল ৰাইজে নখ জোকাৰিলে
নৈ বয়। তাৰপিছত আহিল 6 নম্বৰ, যিকোনো এটা কবিতাৰ মূল ভাৱ লিখা। 4 নম্বৰ আছে জাগা জননীৰ সন্তান শ্ৰী শ্ৰী শংকৰদেৱ। এই কবিতাটো মূল ভাৱ লিখিলে হ'ল। নিৰ্দেশ অনুসৰি তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া, যিকোনো 4টা, য'ত 2 পূৰণ 4, 8 নম্বৰ আছে। কি ভাৱত তন্ময় হৈ আছা প্ৰহ্লাদ? তোমাৰ কাষত মই ৰৈছোহি, তুমি গমেই পোৱা নাইনে? এই কথাষাৰ প্ৰহ্লাদক কোনে কৈছিল? সেই সময়ত প্ৰহ্লাদ কি ভাৱত তন্ময় হৈ আছিল? নেক্সট আছে দেশন্ত মুনি চক্ষু মুদি সমাধি কৰি আচন্ত, মুনিয়ে চকু মুদি কি কৰি আছিল? মুনিজনৰ নাম কি? হেৰা শুনিছা? কোনোবাই চিঞৰ যেন লাগিছে। কথাষাৰ কোনে কাক কৈছিল? মই নাচিম, ঢোল ঢোল মৃদংগ সঞ্জৰি নাই, তোমালোকে চাপৰি মাৰা। কথাষাৰ কোনে কাক কৈছিল? তোমালোকৰ মঠ মন্দিৰত থকা কেইখনমান পুৰণি তীৰ্থস্থানৰ নাম ক'ব পাৰিবিনে? কথাষাৰ কোনে কাক কৈছিল? চমু টকা লিখা, যিকোনো 3টা লিখিলে হ'ল, য'ত 3 পূৰণ 3, 9 নম্বৰ আহিছিল। আৰু এনেকুৱা প্ৰশ্ন চাবা, লাচিত বৰফুকনৰ বিষয়ে চাবা, নৰসিংহ, এডল্ফ হিটলাৰ, শ্ৰী শ্ৰী সূৰ্য পাহাৰ। অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰা, য'ত এটাত 1 নম্বৰকে, 2টাত 2 নম্বৰ। বিশ্ববিখ্যাত মানে তোমালোকে জনা যে বিশ্ববিখ্যাত মানে সকলোৱে জনা আৰু ঠিক আছে, বিশ্ববিখ্যাত মানে সকলোৱে জনা। তাৰপিছত আত্মগোপন মানে মনে মনে থাকা, যে আত্মগোপন কৰি থকা মানে মনে মনে গুচি থকা। কাপুৰুষ মানে যিয়ে পুৰুষৰ দৰে কাম নকৰে, যিয়ে ভয়াতুৰ বুলি ক'ব পৰা। এইখিনি লিখিলে হ'ল বিশ্ববিখ্যাত, যে তাজমহল বিশ্ববিখ্যাত খ্যাত। তেনেকুৱা লিখিবা আত্মগোপন, যে ৰমেনে বহুদিন ধৰি আত্মগোপন কৰি আছিল। কাপুৰুষ, যে কাপুৰুষ মানুহে কেতিয়াও উন্নতিৰ জখলা বগাব নোৱাৰে। তাৰপিছত আহিল সাধু কথা আৰু চুটি গল্পৰ মাজত থকা পাৰ্থক্য লিখা, নাইবা বাহ্যিক আৰু আভ্যন্তৰিক সংস্কৃতি পাৰ্থক্য লিখা। কিতাপত আছে ধুনীয়াকে, তোমালোকে চাবা। তাৰপিছত নিশ্চয় নত্যবিধি সত্যবিধিৰ নিয়মখিনি মনত আছে, আৰু সেই ওপৰত ভিত্তি কৰি পৰিণাম, কণ্ঠ, ৰামায়ণ, পাষাণ কেনেকুৱা হ'ব। তলত দিয়া খণ্ড বাক্যকেইটা অৰ্থ প্ৰকাশ কৰি বাক্য ৰচনা কৰা, যিকোনো 3টা। যেনে আকাশত চাং পতা, অলাগি মানে যিয়ে আকাশত চাং পতা মানে কি, যিবিলাক আমি কি বুলি ক'ব পাৰো, অলাগতিয়াল কথা চিন্তা কৰা আৰু ঠিক আছে। আমি যে কিছুমানে কোৱা এনে কিবা কিবি কথা কয়, যিটো কৰিবই নোৱাৰে, সেনেকুৱা কথা। আৰু পানীৰ তলৰ কাঁইট, নেদেখা শত্ৰু, আৰু গা হেলা মন কৰ, এইবিলাক তোমালোকে চাবা। উত্তৰ লিখা, উত্তৰ কৰা যে 3টা আছে, 3 নম্বৰ। বিপৰীত শব্দ লিখা, যিকোনো 3টা। নবীন, প্ৰবীণ বা নবীন মানে নতুন, যে পুৰণি হ'ব। ধ্বংস, সৃষ্টি, নিন্দা, নিন্দা মানে নিন্দা কৰা বুজে, ভাল বুজে, প্ৰেম, ঘৃণা, এনেকুৱা হ'ব। সমাৰ্থক শব্দ লিখা, যিকোনো 3টা। পৃথিৱী, গগন, পৃথিৱী মানে বসু হ'ব, ঠিক আছে, বসুমতী। বাগিচা মানে ফুলনি বুলি ক'ব পাৰা। টোপনি মানে নিদ্ৰা, ঠিক আছে। নিশা মানে ৰাতি। লিংগ নিৰ্ণয় কৰা, যিকোনো 3টা। নাৰী, স্ত্ৰীলিংগ, দেউতা, পুংলিংগ, যুৱক, পুলিংগ, আমৈ, স্ত্ৰীলিংগ, এনেকুৱা আৰু। সন্ধি ভাঙা আৰু জোৰা লগোৱা, পৈতৃক ইত্যাদি, মহাৰ্ণৱ, দিনযুগ, স্নিক, ৰামায়ণ। প্ৰত্যয় ভাঙি দেখুওৱা, গাঁও যুগলীয়া, গাঁৱলীয়া, নদীয়াল, ৰণুৱা, তামী, এনেকুৱা দিয়া আছে। আৰু তলৰ সৰল বাক্যটো যৌগিক বাক্যলৈ পৰিৱৰ্তন কৰা। ব্যায়াম নকৰিলে স্বাস্থ্য ভালে নাথাকিব, যদি ব্যায়াম নকৰা তেতিয়াহ'লে স্বাস্থ্য ভালে নাথাকিব। তাৰপিছত আছে অৰ্থ লিখা, যিকোনো 4টা। শান্ত, আচি, সুদন্ত, দিলেক, বাদী, এনেকুৱা আছে। সুদন্ত মানে সুধিলে, আৰু বাদী মানে ভাও ধৰা, মিছা, ফাঁকি। বাকীখিনি চাবা তোমালোকে কিতাপৰ পৰা। তাৰপিছত নেক্সট আছিল এটা শব্দত প্ৰকাশ কৰা, যি আগে হোৱা নাই, উদ্ভুত। জাকৈ মাছ ধৰা মানুহ, জাকৈয়া। তাৰপিছত কোনো বস্তু ভগা চিঙা অংশবোৰ কি হ'ব তোমালোকে চাবা, যি নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰে, স্বাৰ্থ কৰা, ঠিক আছে। তলত আৰু বাকী ছাবজেক্টবিলাকৰ আমি পঢ়াই আছো, এনচাৰবিলাক দি আছো কুৱেশ্যন পেপাৰবিলাকৰ। ইয়াত তলত আস্তনা পদবিলাকৰ বিভক্তি নিৰ্ণয় কৰা আৰু কাৰকৰ নাম লিখা। ছাত্ৰজনে কিতাপ পঢ়িছে, এইটো হৈছে প্ৰথম বিভক্তি, কাৰণ মানে প্ৰথম ছাত্ৰজনে প্ৰথম বিভক্তি, আৰু ইয়াক কৰ্তা কাৰক বুলি কোৱা হয়। যতেৰে সূতা কাটিব পাৰি, এইটো কয় তৃতীয় বিভক্তি, কৰণ কাৰক। গছৰ পৰা পাত খৰিছে, এইটো চতুৰ্থ বিভক্তি, পঞ্চম বিভক্তি। ভিক্ষাৰীজনলৈ দান কৰা, এইটো চতুৰ্থ বিভক্তি, কৰ্তা কৰ্ম,
কৰণ সম্প্ৰৰণ হৈছিল চাগে আৰু পুখুৰীত মাছ আছে এইটো সপ্তম বিভক্তি ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে কুৱেশ্যন পেপাৰখন চালা আৰু কুৱেশ্যন পেপাৰখন মই এইটো কাৰণে শ্বেয়াৰ কৰিছোঁ তোমালোকে ইয়াৰ পৰা ভালেখিনি কিন্তু কমন পৰিব সো নেক্সট এটা ভিডিঅ'ত লগ পাম আৰু ইয়াৰ উপৰি তোমালোকে যে অনলাইন ক্লাছত জইন হ'ব পাৰিবা ছাত্ৰ-ছাত্ৰীসকল স্কুলৰ পৰা আহি আকৌ তোমালোকে টিউশ্যনত অহা যোৱা কৰি থাকিলে বহুত টাইম লছ হয় টোপনি ধৰে কিন্তু একো ফলাফল বহুতৰে নহয় গতিকে সেইকাৰণে তোমালোকে ঘৰতে বহি জাষ্ট মোবাইলটোৰ জৰিয়তে গাৰ্জেনখিনিৰ চিন্তা নাথাকে টিউশ্যনত নামত গৈ ল'ৰা ছোৱালীয়ে ক'ত থাকে চিন্তিত হৈ থাকে গতিকে ঘৰতে যিহেতু বহু ছাত্ৰ ছাত্ৰী তেনেকুৱা কৰে মাক দেউতাকে নিজে শুনি ক্লাছৰ সময়ত নিজে বহি থাকে যে ছাত্ৰজনে ক্লাছ কৰিছে নাই বা শুনি থাকে তেতিয়া এটা নিশ্চিন্ত আৰু লাইভ ক্লাছ হ'ব যিহেতু সুধিবও পাৰে সকলোখিনি সোধাৰ সুবিধাও আছে গতিকে এডমিশ্যন হ'বই আৰু মেইনলি হৈয়ে আছে ক্লাছো সোনকালে হৈ যাব গতিকে কোনো ছাত্ৰ ছাত্ৰী জইন হ'ব বিচাৰে যিটো হোৱাটছএপ নম্বৰ SMS কৰি সোনকালে জইন হ'ব পে'মেণ্টটো একেবাৰে কম সকলোখিনি সুবিধা আৰু কেতিয়াবা যদি ক্লাছ কৰিব নোৱাৰে তেতিয়াহ'লে পিছত চাই ল'ব পাৰিব বা আজি ক্লাছটো কৰিলে এমাহ পিছত ক্লাছটো পাহৰিলে আকৌ পিছত চাই ল'ব পাৰিব ৰেকৰ্ডেড হৈ থাকে মানে সকলোখিনি ৰেকৰ্ডেড হৈ থাকে ছাত্ৰ ছাত্ৰীখিনি সুবিধা হয় সেইকাৰণে আমি আটাইখিনি সুবিধা কৰা হৈছে গতিকে জইন হ'লে হ'ব পাৰিব ঠিক আছে বাই